খটখটিৰ গৌতম বস্তিৰ চাৰিলেনযুক্ত পথত বুজন পৰিমাণৰ হেৰোইনসহ এজন গ্ৰেপ্তাৰ। খটখটি আৰক্ষী আজি বিয়লি 5 মান বজাত খটখটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল শইকীয়াই এক গোপন সূত্ৰৰ পম খেদি খটখটি থানা ষ্টাফৰ সহযোগত এজন যুৱকক বুজন পৰিমাণৰ হেৰোইনসহ আটক কৰিছে। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে খটখটি থানাৰ অধীনৰ গৌতম বস্তিৰ চাৰিলেনযুক্ত ঘাইপথত আহি থকা অৱস্থাত NL07EC6625 নম্বৰ স্কুটিত এগৰাকী যুৱকক তালাচী চলোৱাত নাগালেণ্ডৰ মাংকোলেম্বা জিলাৰ মাংবা নামৰ 30 বছৰীয়া এজন যুৱকে পেটত বান্ধি অনা অৱস্থাত 12.260 গ্ৰাম হেৰোইন উদ্ধাৰ কৰিছে আৰু যুৱকগৰাকীয়ে কৌশলেৰে এটা চাবোনৰ বাকচত হেৰোইনখিনি ভৰাই আনিছিল। আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। খটখটি লাহৰীজানৰ পৰা মইনুল হুছেইন ওজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম।